সদাৰ বিনাই বিলঞ্জতি মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত সদাৰ অতিথিবৃন্দ, বিদ্যালয়খনিৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকদ্বয়, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাবাদন সভাপতিদ্বয়, পৰিচালনা সমিতিৰ সদস্য সদস্যবৃন্দ, আমাৰ সহকৰ্মীবৃন্দ, অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ কাৰণে পৰম সৌভাগ্য এই বিদ্যালয়ৰ পৰা কিছুদিন আগতে 2025 বৰ্ষৰ 31 জানুৱাৰীৰ দিনা অৱসৰ গ্ৰহণ কৰা আমাৰ অতি শ্ৰদ্ধাৰ তুলাৰাম গগৈদেৱে অৱসৰৰ মুহূৰ্ততে হেঁপাহ আমাৰ আগত ব্যক্ত কৰি গৈছিল আৰু সেই হেঁপাহৰ তেখেতে পূৰ্ণৰূপ দি আজি আমাৰ বিদ্যালয়ক অৰ্পণ কৰিব বিচাৰিছে। মিলনজ্যোতি বাটচ'ৰা নামেৰে এই সম্পত্তি আমাক অৰ্পণ কৰিবৰ কাৰণে ছাৰৰ পৰম গভীৰ পঢ়া দিনৰ লগৰীয়া বান্ধৱসকলক আমন্ত্ৰণ কৰি আমাৰ মাজত উপস্থিত কৰাইছেহি। আমি সৰ্বপ্ৰথমে তুলাৰাম গগৈদেৱক আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অতি শ্ৰদ্ধাৰ অতিথিবৃন্দক আমি আদৰণি জনাইছোঁ। বাটচ'ৰা ভাগিৰ উন্মোচনৰ উদ্বোধনৰ কাৰণে পৰম আকাংক্ষাৰে আমি আমন্ত্ৰণ কৰি অনা শ্ৰদ্ধাৰ নাজিৰা মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত জিতেন ফুকন ডাঙৰীয়া অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে সকলোৱে জ্ঞাত যে যোৱা জানুৱাৰী মাহত 31 জানুৱাৰী তাৰিখে মই এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছোঁ আৰু যিদিনা মোৰ আনুষ্ঠানিক বিদায় মিটিং আছিল সেইদিনাই মই বিদ্যালয়খনত কিবা এটা দিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেই মৰ্মে আজি সকলোৰে লগত আলোচনা কৰাৰ পাছত বাটচ'ৰাটো দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু আজি এই শুভ মুহূৰ্তত উদ্বোধন কৰিবৰ বাবে মই আমন্ত্ৰণ কৰি আনিছোঁ মোৰ সতীৰ্থ গড়গাঁও কলেজত একেলগে পঢ়া আমাৰ বন্ধু জিতেন ফুকন ডাঙৰীয়া আৰু তেখেতকে এই যিটো বাটচ'ৰাটো উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনালোঁ। লগতে আমাৰ যিসকল সতীৰ্থ আছে গড়গাঁও মহাবিদ্যালয়ৰ 1982 চনৰ প্ৰাক স্নাতক বিজ্ঞান শাখাৰ এই আটাইবিলাককে নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু ভালেকেইজনে বিভিন্ন অসুবিধাৰ কাৰণে মোক ব্যক্তিগতভাৱে জনাইছে আহিব পৰা নাই। গতিকে যিসকল আজি ইয়াত উপস্থিত হৈছিল সকলোকে মই ছাত্ৰ ছাত্ৰী প্ৰমুখ কৰি আমাৰ অতিথিবৃন্দ আৰু পৰিচালনা সমিতিৰ সদস্য সদস্যিকা সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক এখনি ফুলাম গামোচা আৰু আদৰণি জনাব। সকলোৱে হাততালি বজাই দিয়া। এই স্কুলৰ প্ৰধান শিক্ষক দুজনকে বন্ধ কৰি সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, পৰিচালনা সভাপতি সভাপতিকে বন্ধ কৰি সদস্য সদস্যক আৰু ইয়াৰ উপস্থিত ৰাইজ আছে। আচলতে আমি আগৰ দিন মই কি ভাবিছোঁ যে আজি 82 চনতে আমি একেলগে পঢ়া আমি গোটেইখিনি গোট খাইছোঁ। আমাৰ যিখিনি সতীৰ্থ গোট খাই আমি আহিছোঁ আপোনালোকৰ আহিছোঁ। আমি চিনা পৰিচয় হ'বলৈ আহিছোঁ, আমি মনৰ কথা পাতিবলৈ আহিছোঁ আৰু মই আচলতে মোক বিশেষকৈ দিয়াৰ প্ৰয়োজনে আমি গোটেই গড়গাঁৱৰ যি সতীৰ্থ আমি ইয়াত প্ৰায় আজি 15 জনৰ ভিতৰত আছোঁ। আমি আচলতে সকলোৱে আহি পিনি এই তুলাৰামে যিটো আমাৰ এইটো শুভ কাম কৰিছে এই শুভ কামটো কৰিম বুলি আমি আহিছোঁ। আমি সকলোৱে কৰিম বুলি আহিছোঁ যে সকলো নহয়, আমি গড়গাঁও হৈ আহিছোঁ। এতিয়া আমি সতীৰ্থই কৰিছোঁ যে আমাৰ যিটো টিম স্পিৰিট আমি যেনেকৈ আছোঁ আমি সতীৰ্থই আমি এই শুভ কামটো কৰিম যাতে এই কামটো এই তুলাৰামৰ যিটো ত্যাগ কৰিলে তাৰো কৃতজ্ঞতাটো পায় আৰু আমিও এই তাত আমি অনুপ্ৰেৰণা বা
কিতাপকেইটা চপাইছিলোঁ যে আমি এই বিভিন্ন জেগাৰ পৰা আপোনাৰ গুৱাহাটীৰ পৰা আহিছে আজি আমাৰ বন্ধু ৰাজু আহিছে মই ইয়াৰ ৰমেশ সোণোৱাল ডাক্তৰ আৰু এই অজিত আমাৰ বন্ধু মই কৈছোঁ অজিত এতিয়া সোণাৰী মুকুল শিমলুগুৰি জয়ন্ত কোঁৱৰ মুনিন সোণাৰীৰে শিৱসাগৰ পৰা আহিছে বলিন আহিছে আমি একেলগে লিখে মেনল কামলি গতিকে আমি যি টুৰ্ণামেণ্ট যিখিনি ইয়াত এটা ভাল কাম কৰিছে সমাজ খণ্ডৰ পৰা আমি সকলো আহিছোঁ আমি একেলগে আজি এই যি টুৰ্ণামেণ্ট পিতৃ মাতৃৰ কাৰণে যিখিনি নামত এই দিছে দানমঙলি দিছে বা যি পুৰস্কাৰ দিছে আমি সকলোৱে আনন্দ মনাই আহিছোঁ আমি একেলগে সকলোৱে আজি এই পুৰস্কাৰ মুকলি কৰিবলৈ আহিছোঁ আমি সকলোৱে এতিয়া এই পুৰস্কাৰ উন্মোচন কৰিম বুলি আমি